মই মোৰ ৰাজ্যৰ অশান্তি কাৰণ বিচাৰি পাইছো। বিচাৰি পাইছে? তেন্তে কওক, কোনে আমাৰ ৰাজ্যত অশান্তি সৃষ্টি কৰিছে? ৰক্তকৰক পিতৃদেৱ এতিয়াই সেই অশান্তি স্থাপন কৰে, শান্তি স্থাপন কৰে। আপোনাৰ আৰু পতাকনৰ কাৰণে এই ইন্দ্ৰকেতু প্ৰাণ দিবলৈ সাজু আছো পিতৃদেৱ। নহয়, সেইবোৰৰ প্ৰয়োজন নাই। মোৰ ৰাজ্যৰ অশান্তি দূৰ কৰিবলৈ মাথো এটা আদেশৰে প্ৰয়োজন। সেই আদেশৰ কাৰণে সময় অপচয় নকৰিব মহাৰাজ। সময় অপচয় প্ৰতিপক্ষৰ শক্তি বৃদ্ধি কৰে। তেন্তে শুনা, মোৰ ৰাজ্যৰ অশান্তি কাৰণ মোৰ দ্বিতীয় ভাৰ্যা প্ৰভাৱতী আৰু তাইৰে নপুংসক পুত্ৰ চন্দ্ৰকেতু। মোৰ পিতৃদেৱ দেৱাৰীদেৱ মহাদেৱে কৈ গৈছে, ৰাজ্যৰ অশান্তি দূৰ কৰিবৰ কাৰণে প্ৰভাৱতী আৰু তাইৰে নপুংসক পুত্ৰ চন্দ্ৰকেতুক হত্যা কৰিব লাগিব। কি কৈছে দাদা? আমাৰ মাতে মাহিয়াই সহোদৰ পুত্ৰ চন্দ্ৰকেতুক হত্যা কৰিলে ৰাজ্যৰ শান্তি হ'ব? অসম্ভৱ, অসম্ভৱ পিতা। এই নিদাৰুণ কাৰ্য ৰাজ্যত হ'ব দিব নোৱাৰি। কিন্তু মাহিয়াই আৰু চন্দ্ৰকেতুৰ দুখ কি পিতৃদেৱ? তেন্তে মাহিয়াই আচৰিত কথা, যেতিয়া ৰাজ্যৰ অশান্তি কাৰণ বিচাৰি ত্ৰিভুৱন কৰিলো চালাত, আৰু তেতিয়া নিজ ভাৰ্যাৰ পুত্ৰক দোষী আসনত বহাবলগীয়া হৈছে, তেন্তে কি মই নীৰৱে থাকিব লাগিব? এয়াই কি তোমালোকৰ পৰামৰ্শ? অহেতুকভাৱে যদি মাতৃয়ে শাস্তি দিব লগা হয়, ৰাজ্যৰ সকলোকে শাস্তি দিব লাগিব। গতিকে আপোনাৰ সিদ্ধান্ত সলনি কৰক পিতৃদেৱ। এক নপুংসক পুত্ৰ ৰজাৰ ঘৰত থকাটোৱে মহা বিপদৰ কাৰণ। সেয়ে যি নাৰীয়ে গৰ্ভজাত ধাৰণ কৰি জন্ম দি লালিত পালিত কৰি ডাঙৰ দীঘল কৰিছে, সেই ৰাণীও জীয়াই থকাৰ কোনো অধিকাৰ নাই। সেয়েহে প্ৰভাৱতী আৰু চন্দ্ৰকেতুক হত্যা কৰিব লাগে। সেনাপতি কনক পংকজ, আদেশ কৰক মহাৰাজ। যোৱা অনতি পলমে লৈ অনা ৰাণীকেই ৰাজকুমাৰ মাজে। পিতা, পিতা, এয়া কি কৈছে? যি মাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্ত ভাবিব নোৱাৰে, সেই মাতৃ আজি আপোনাৰ আদেশত মৃত্যুক সাৱটি ল'ব। এই দৃশ্যৰ চোৱাৰ আগতে মোৰ মৃত্যু নহ'ল কিয়? গজকেতুৰ আদেশ উলংঘনীয়। সেনাপতি মহাৰাজ, এই চাই আছা, ৰাণীক ৰাজকুমাৰ মাজে লৈ আহা। ৰাজ্যৰ শিউ ৰাজ্য মহাৰাজ। দাদা, দাদা, যোৱা পিতা, পিতা, যোৱা তোমাৰ পিতা। স্বামী, আমাৰ সেৱা গ্ৰহণ কৰক স্বামী। এই সময়ত আমাক কিয় মাতিলে? প্ৰভাৱতী, মহাৰাজ, কোৱাচোন, ৰাজ্যত অশান্তি হলে ৰজাই কি কৰিব লাগিব? সেই অশান্তি দূৰ কৰিব লাগে। যদি অশান্তি দূৰ কৰিবৰ কাৰণে আপোনজনকো ত্যাগ কৰিব লগা হয়, ৰাজ্যত শান্তি ৰক্ষা কৰাটো ৰজাৰ দায়িত্ব। ইয়াত আপোন পৰ শত্ৰু মিত্ৰৰ প্ৰশ্ন আহিব কেনেকৈ? কিন্তু
এই প্ৰশ্ন মোক সোধাৰ কাৰণেহে কনক পংকজ মহাৰাজ মহাৰাণী দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তি কাণ্ডে ৰাজ অন্তঃপুৰতে আছে কি ৰাজ অন্তঃপুৰ আৰু ৰাজ অন্তঃপুৰৰ পৰা সেনাপতি পঠাই মাতি অনা হৈছে ইয়াৰ অৰ্থ এনে নেকি ৰাজ্যত অশান্তি মোৰ বাবে সৃষ্টি হৈছে তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী মহাৰাজ যি কথা মই তোমাক ক'ব লাগিছিল সেয়া তুমি নিজেই ব্যক্ত কৰিলা নহয় স্বামী গুৰু নহয় মহাৰাজ এয়া মই কি শুনিছোঁ এয়া সঁচানে সেনাপতি সঁচা মোৰ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱে কৈ গৈছে মোৰ ৰাজ্যৰ অশান্তি কাৰণ তুমি কিন্তু মই কৰিলোঁ কি ৰাজ অন্তঃপুৰত থাকি আপোনাৰ শুশ্ৰূষা কৰাৰ বাহিৰে এনে মই কি কাম কৰিলোঁ তাৰ ফলত ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে কওক স্বামী দেৱতা সেনাপতি তোমাৰ পুত্ৰ চন্দ্ৰকেতু কি কৰিলে সি নিপুংসক সেই কথা জগতে জানে সেনাপতি তাৰ বাবে মোৰ ৰাজ্যত অশান্তি কাৰণ এক নপুংসক ৰজাৰ ৰাজ্যত প্ৰজাৰো অশান্তি আৰু এই ৰজাও অশান্তি হে পুত্ৰ হিচাপে তাক আৰু ৰাণী হিচাপে তোমাক এক কুলক্ষণীয়া পুত্ৰ আৰু এক কুলক্ষণীয়া পুত্ৰ জন্ম দিয়াৰ হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰিম অশান্তি বিগুটি থৈ মই গছ নাকাটো গুটি আৰু গছ দুয়োকে নিক্ষেপ কৰিম সেনাপতি কনক পংকজ মহাৰাজ কি চাই আছা
পুত্ৰৰ কহে ৰাণীক লৈ যোৱা সাগৰৰ পাৰত নি হত্যা কৰগৈ বলক মহাৰাণী ৰবা ৰবা সেনাপতি মহাৰাজ ৰাজতন্ত্ৰ হাতত আছে যেতিয়া আপুনি আপুনি যিকোনো সিদ্ধান্তই গ্ৰহণ কৰিব পাৰিব কিন্তু মোক কওক যি নপুংসক পুত্ৰক আপুনি হত্যা কৰিবলৈ আদেশ দিছে সেই নপুংসক পিতৃ মাতৃ হিচাপে মোক বধ কৰিবলৈ আদেশ দিছে সেই নপুংসক পুত্ৰৰ পিতৃ মাতৃ স্বামী কোন সেইবোৰৰ প্ৰয়োজন নাই প্ৰয়োজন আছে নাই প্ৰয়োজন আছে নাই প্ৰয়োজন আছে সেনাপতি কনকপঙ্কজ মহাৰাজ কি চাই আছা লৈ যোৱা ৰাণীক সাগৰৰ পাৰত নি হত্যা কৰা বলক মহাৰাণী মই ৰাজ আজ্ঞাধী মই ৰজাৰ আদেশ পালন নকৰিলে মই শক্তি প্ৰয়োগ কৰিবলৈ আপোনাক বাধ্য হ'ম প্ৰয়োজন নাই মই নিজে যাম আৰু যোৱাৰ আগতে কৈ যাওঁ ৰাজ্যত শান্তি প্ৰতিষ্ঠাৰ নামত আপুনি মোৰ নিৰীহ পুত্ৰ আৰু মোক হত্যা কৰিবলৈ আপুনিও সুখেৰে জীয়াই থাকিব নোৱাৰে মহাৰাজ আপোনাৰ দুখতেই এই ৰাজ্য ধ্বংস হ'ব সেনাপতি মহাৰাণী ধৰি এই ৰাজ্যৰ প্ৰজাই অভিশাপ দিব সেনাপতি ধৰি এই ৰাজ্যৰ প্ৰজাই অভিশাপ দিব সেনাপতি ব'লা হৰি তোৰ আজি কপাল ফুলিল বুজিছ তোৰ লগতে আজি মোৰো কপাল ফুলিল নহয় এইবাৰ তোক লৈ ৰজা ধৃতৰাষ্ট্ৰ দিশ বিজয়লৈ যাব এই ৰজাটোৰ ভাগ্য কিন্তু কম নহয় দেই পিছে কি হ'ব কথাতে কয় নহয় বোলে বিধিয়ে দিলেও বোলে বিধাতাই নিদিয়ে ঈশ্বৰক পায়ো চকু দুটা সুধিল মাত্ৰ 4 মাহৰ বাবে বাৰু ৰজাঘৰীয়া কথা আমিনো কি বুজিম বল বোপাই বল হয় দিগ্বিজয়ৰ সকলো আয়োজন সম্পূৰ্ণ হ'লনে মহাৰাজ সকলো কাৰ্য হ'ল আয়োজন বিশেষকৈ মিত্ৰ ৰজাসকলক দিগ্বিজয়ৰ বাবে আমন্ত্ৰণ জনোৱা হ'ল বিশেষকৈ গান্ধাৰ ৰাজকো আমন্ত্ৰণ জনোৱা হৈছে তেওঁ হয়তো আহি পাবহি যোৱা ভাই সসন্মানে আদৰি আনাগৈ হৌৱা তেওঁ আহি পালেহি আমাৰ প্ৰণিপাত কৰিব গ্ৰহ
হয় দাদা বিজয় হস্তি এতিয়াও আহি পোৱা নাই কিয় দাদা বিজয় হস্তি নিশ্চয় আহিব দাদা মহাৰাজ পণিপাত গ্ৰহণ কৰক দিগ্বিজয় বাবে মনোজক নামৰ হাতী আপোনাৰ চৰণত অৰ্পণ কৰিল হল হয় দাদা বিজয় পতাকা হস্তিৰ দিগিত অৰ্পণ কৰি দিগ্বিজয় যাত্ৰা আমাৰ আৰম্ভ কৰা নিশ্চয় দাদা এতিয়া সকলোৱে কৰা জয়ধ্বনি জয় মহারাজ ধৃতরাষ্ট্র জয় মহারাজ ধৃতরাষ্ট্র জয় মহারাজ ধৃতরাষ্ট্র আরে দিগ্বিজয় হেতু চলে ব্যাখরণ দন আরে দিগ্বিজয় হেতু চলে ব্যাখরণ ও সঙ্গে চলে তাৰ ভাতৃ বিদুৰ জন সঙ্গে চলে তাৰ ভাতৃ বিদুৰ জন সেনাপতি কালজয় আদেশ কৰক দৈত্যৰাজ হাজাৰজন ব্ৰহ্ম ঋষি লক্ষজন ব্ৰাহ্মণৰ শিৰ কাটি যজ্ঞত আহুতি দিলো তথাপিতো নাৰায়ণে মোক বৰ প্ৰদান কৰিব নাহিল এইবাবে কালপতি এইবাৰ দেৱতাৰ বলিৰ ব্যৱস্থা হওক দেৱলোক জয় কৰি ইন্দ্ৰৱাদী দেৱতাৰ সকলক ধৰি আনি যজ্ঞত আহুতি দিম চাম নাৰায়ণে মোক বৰ প্ৰদান কৰিবলৈ আহে নে নাহে তাৰ পৰা কোনো লাভ নহব আপুনি স্বৰ্গলৈ যোৱা শুনিলে কাপুৰুষ দেৱতাই নাৰায়ণ বা শিৱৰ আশ্ৰয় ল'ব ব্ৰহ্মা ওচৰত নাযায় কাৰণ যুদ্ধ কৰিবলৈ ব্ৰহ্মা অস্ত্ৰহীন তাতোতকৈ এটা কাম নকৰে কিয় কি কাম সেনাপতি পোনে মহাদেৱ শিৱক ধৰি আনি যজ্ঞত আহুতি নিদিয়ে কিয় ঈশ্বৰৰ পূজা ঈশ্বৰৰ বলিৰে ঈশ্বৰ সন্তুষ্ট নহয় নোৱাৰে অতি উত্তম কালজয় মই এতিয়াই শিৱক ধৰি আনি যজ্ঞত আহুতি দিম ভগৱতী ভগৱতী পানী যেতিয়া এই ঈশ্বৰৰ
ৰক্তৰে ৰঞ্জিত হ'ব চাও নাৰায়ণে মোক অমৰ বৰ প্ৰদান কৰিবলৈ আহে নে নাহে এতিয়া ব'লা বিলম্ব নাই প্ৰয়োজন আই আমি এই সাগৰৰ পাৰলৈ কিয় আহিছোঁ সেনাপতি আমাক লৈ আহিছে শুন সেনাপতি আমাক কিয় আনিছে আৰু আয়ে কান্দিছে কিয় তোমালোকক মহাৰাজে আনিবলৈ কৈছে পিতাই কৈছে তেনে আয়ে কান্দিছে কিয় আই তুমি কান্দিছা কিয় পিতাই আমাক বধ কৰিবলৈ ইয়ালৈ পঠাইছে আই আই নহয় আই সেই কাম পিতাই কেতিয়াও নকৰে হয়নে সেনাপতি এই কথা সঁচানে সঁচা কিন্তু কিয় মোক পিতাৰ ওচৰলৈ যাবলৈ দিয়ক সেনাপতি প্ৰয়োজন নাই তুমি নিপুংখ হোৱাৰ বাবে ৰাজ্যত অমংগল ঘটিছে সেয়ে তোমালোকক বধ কৰিবলৈ মোক আদেশ দিছে আৰু মোৰ আইক তোমাক জন্ম দিয়াৰ বাবে তোমাৰ আয়ু দুখী মই নপুংসক সেয়া মোৰ দুৰ্ভাগ্য ইয়াত মোৰ আই কি দুখ হ'ব পাৰে মোক মাৰিলে যদি ৰাজ্যখন ভালে থাকে তেন্তে মোক মাৰক কিন্তু মোৰ আইক একো নকৰিব সেনাপতি মই আপোনাৰ চৰণত ধৰিছোঁ নাই মই তেনে একো কৰিব নোৱাৰোঁ ৰজাৰ আদেশ অমান্য কৰিলে মোকো হত্যা কৰিব নালাগে সেনাপতি মোক জীয়াই ৰাখিব নালাগে মোৰ পুনঃ বধ কৰাৰ পাছত মই আৰু জীয়াই নাথাকো সেনাপতি তেনে মই এবাৰ পিতাক চাই আহোঁ মই যে জীৱনত পিতাক কাহানিও দেখা নাপাম নালাগে শুন চিৰস্থায়ী ৰাজ্যৰ কাৰণে নিজৰ ভাগ্য আৰু পুত্ৰক বধ কৰাব পাৰে সেই পুত্ৰক সেই ৰজাক পিতৃ বুলি সম্বোধন নকৰিবি নহয় আই পিতা মোৰ পিতা হ'লেও তেওঁ ৰাজ্যৰ ৰজা তেওঁ ৰাজ্যৰ কথা ভাবিবই লাগিব আই সেনাপতি প্ৰথমে মোক মাৰিব আৰু তাৰ পিছত আইক একো নকৰিব সেনাপতি মোৰ এটা অনুৰোধ ৰক্ষা কৰিবানে কওক মহাৰাণী মোক হত্যা কৰাৰ পাছত বাছাক হত্যা কৰিবা মাক হৈ মই পুনৰ মৃত্যু চাব নোৱাৰো
মোৰ শত অপৰাধ মাৰ্জনা কৰিব মই ৰাজচাকৰী মই আৰু বিলম্ব নকৰোঁ নারায়ণে এইবোৰ কি লীলা কৰিব খুজিছে মই একেবাৰে বুজিব পৰা নাই দীক্ষিৰা অসুৰে যি আখৰিক যজ্ঞ পাতিছে তাত ব্ৰাহ্মণৰ আৰু দেৱতাসকলক বলি দিছে আৰু বলি দিয়াৰ কথা ভাবি আছে তেওঁ দেখা দিয়া নাই কিয় মই একেবাৰে বুজিব পৰা নাই গতিকে যাওঁ মই এইবাৰ দীক্ষিৰাৰ আখৰিক যজ্ঞ বন্ধ কৰাংগৈ আগতে মই তোমাৰ ব্যৱস্থা কৰিম বেৰি ধৰা নিজেই বলি খাললৈ আগবঢ়া বোলা না কি পাখণ্ড তহঁতৰ ইমান স্পৰ্ধৰ এতিয়াও নিচিনিলি কিমান শক্তি দেখে এইবাৰ কাক বলি দিব নিজক মই বুজা মই যেতিয়া যজ্ঞত বহিম তুমি প্ৰথমে মোৰ শৰীৰৰ মাংস কাটি টুকুৰা টুকুৰা কৰি হাতত দিব মই মোৰ যজ্ঞ পুনৰ আৰম্ভ কৰিমগৈ নাই সেয়া কেনেকৈ সম্ভৱ এনে যজ্ঞত যদি আপোনাৰ মৃত্যু হয় এনে যজ্ঞ কৰি কি লাভ মোৰ মহিমা তুমি এতিয়াও নুবুজিলা মোৰে এটা শিৰেৰে নাৰায়ণকো বিচাৰি আনি যজ্ঞত আহুতি দিব পাৰো নম্বৰ নাই প্ৰয়োজন
আহক মহাৰাজ ধৃতৰাষ্ট্ৰ, আমাৰ সম্ভাষণ কৰক গ্ৰহণ। আপোনালোকক লগ পাই আমি বৰ আনন্দিত। আমি সকলোকে মিলি এতিয়া এক বিজয় আয়োজন কৰিব লাগে। বাৰু আমি প্ৰথমে ইন্দ্ৰনীল ৰাজ্যলৈ আগবাঢ়ি যাওঁ। এই ক্ষেত্ৰত সৰ্বগত বান্দৰ আৰু গান্ধাৰাজে প্ৰথমে আগবাঢ়ি যাব। কিন্তু এই দুইৰ অসুৰক বধ কৰা অতি সহজ নহ'ব। শুনিবলৈ পাইছোঁ ত্ৰিশিৰাই এতিয়াও ভোগৱতী নদীৰ পাৰত অমৰত্ব লাভৰ বাবে নাৰায়ণক যজ্ঞ কৰিয়ে আছে। শিৱৰ অংশজাত গজকেতুৱেও প্ৰবল প্ৰতাপেৰে যি ইন্দ্ৰনীল ৰাজ্য ৰাজত্ব কৰিছে, সেই ৰাজ্য অধিকাৰ কৰা অতি সহজ নহ'ব। আমাৰ পৰিবত গ্ৰহণ কৰক। বাৰু তেন্তে সকলোৱে কৰা জয় ধ্বনি যাওঁ আমি ইন্দ্ৰনীল ৰাজ্যৰ দেখে। জয় মহাৰাজ ধৃতৰাষ্ট্ৰৰ, জয় মহাৰাজ ধৃতৰাষ্ট্ৰৰ, জয় মহাৰাজ ধৃতৰাষ্ট্ৰৰ। ইন্দ্ৰনীল ৰাজ্যে চলে ব্যাঘৰ নন্দন ৰাম, ব্যাঘৰ নন্দন হস্তীয়াৰ হাতে দিয়া হস্তি বিতোপন ৰাম, হস্তি বিতোপন। এনেকৈ জানো ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা পৰিব প্ৰভু? কি হ'ল মহাদেৱ? ত্ৰিশিৰাই অমৰত্ব লাভৰ বাবে কত দেৱকী ব্ৰাহ্মণ আৰু নিৰীহ প্ৰাণী বলি দিছে, সেয়া আপুনি বাৰু দেখা নাইনে? আৰু সি এইবাৰ দেৱতাসকলক এৰি এই শিৱ লোকলৈ আহি যিমান অপৰস্ত কৰিলে, এনেকৈ হ'লে সৃষ্টি ৰক্ষা নপৰিব। ইয়াৰ উপযুক্ত ব্যৱস্থা কৰক প্ৰভু। মই সকলো বুজিছোঁ মহাদেৱ। দৈত্যৰ ত্ৰিশিৰাৰ বান মই ৰচনা কৰিছোঁ। পিছে মই অন্যভাৱেহে ভাবিছোঁ। কি ভাবে মহাদেৱ? মই ভাবিছোঁ আমাৰ দৰে দেৱতা এজন থাকিনো আপোনাৰ কি লাভ হ'ব? যি দেৱতাই আপোনাৰ মায়াত মুগ্ধ হৈছিলোঁ, সেই মায়া দেৱতাক ৰাখি জানো কিবা লাভ হ'ব আপোনাৰ? কিয় ভাবিছে তেনেকৈ? আমাৰ পৰম ভক্তসকলে আমাৰ আৰু আপোনাৰ মাজত কোনো ভেদ নেদেখে। দেখা হলে কেতিয়াও নাগালেহেঁতেন। শিৱায় বিষ্ণু ৰূপায় বিষ্ণুৱে শিৱ ৰূপিণে অনাদি জগদি নমো হৰি হৰাত্মা মহাদেৱ প্ৰভু, আপুনি যাওক কৈলাসলৈ, আমিও যাওঁ সেই ত্ৰিশিৰাৰ দৈত্যৰ কাষে। প্ৰভু, আমাৰ প্ৰণিপাত গ্ৰহণ কৰিব। তেনেহ'লে আমি এতিয়া বিদায়হে মাগিছোঁ।
বাৰ্তা পালো কোনোবাৰ হস্তিনাপুৰৰ ৰজা আহি দিগ্বিজয়ভাৱে আমাৰ ৰাজ্যতে প্ৰৱেশ কৰিছে। অকল সেয়ে নহয় পিতা, আমি বোলে সিহঁতৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে, নহতুবা আমি যুদ্ধ কৰি শক্তি পৰিচয় দিব লাগে। ইমান স্পৰ্ধা বিনা অনুমতিত ইন্দ্ৰাণী ৰাজ্যত যুদ্ধাহ্বান, এতিয়াও এই গজপটুক চিনি পোৱা নাই। সেনাপতি লৈ আহা মোৰ ৰাষ্ট্ৰসূত্ৰ, আজি এই যুদ্ধযাত্ৰা আৰম্ভ কৰোঁ। ৰমণী পিতৃদেৱ আৰু সেনাপতি কোনো যাব নালাগে, এই মোৰ প্ৰথম শক্তি পৰীক্ষা। গতিকে সুযোগ দিয়ক পিতা মোক এই যাত্ৰা কৰিবলৈ। ময়ো যাম দাদাৰ। সেই হওক, সিহঁতক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰিম। ব'লা এতিয়া যাত্ৰা আৰম্ভ কৰোঁগৈ। তুমি মোৰ শৰীৰৰ মাংস কাটি টুকুৰা টুকুৰা কৰি হাতত দিয়া। মোৰ যজ্ঞ পুনৰ আৰম্ভ কৰো। এইবাৰ মোৰ শিৰ কাটি হাতত দিয়া কাল যায়। শান্ত হোৱা টিকিৰা, শান্ত হোৱা। তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছো। কোৱা, তোমাক কি বৰ লাগে? প্ৰভু, এই দাসৰ সেৱা গ্ৰহণ কৰক, মোক অমৰ বৰ দি প্ৰদান কৰক প্ৰভু। জন্মিলে মৰিবই লাগিব, সেয়েহে অমৰত্ব বৰ কাৰোৰে প্ৰাপ্য নহয়। তথাপিও তোমাৰ এই দুৰ্ঘোৰ তপস্যা দেখি মই এই বৰ কৰিলো প্ৰদান। দেৱতা যক্ষ ৰক্ষ কাৰোৰে হাতত তোমাৰ মৃত্যু নহয়। কিন্তু কি প্ৰভু? অবিবাহিত পুৰুষে যদি নাগ ৰক্ষ ধনুলৈ
তোমাৰ লগত যুদ্ধ কৰে তেন্তে তোমাৰ মৃত্যু অনিবাৰ্য সেই হেতু যোৱা তুমি পাতালত গৈ নাগ দণ্ড পুৰি নিৰ্মাণ কৰি সুখেৰে বাস কৰাগৈ মই আহিলোহে প্ৰণাম প্ৰভু মানৱ মোৰ মই অমৰ হৈ গলো সামান্যতম জ্ঞান নাই কি তোমাৰ থকাও হলে পৰৰ ৰাজ্যৰি হিমালয় সোমাই নাহিলাহেঁতেন অসুৰৰ পৰা ৰাজনীতি শিক্ষা ল'বলৈ এবাৰ গজকেতু লগ গৈ সুধি আমাৰ বৈচিত্ৰতা স্বীকাৰ কৰিবলৈ মৃত্যুবৰণ কৰিব এই গজকেতু পুত্ৰই সিংহকেতুৱে এই প্ৰশ্ন সুধিবলৈ তোমাক এৰি নপঠায় অস্ত্ৰৰ নেদেখি বিপদ আপুনাপুনি মুকলি হৈছে বেছ তেন্তে সেয়ে হওক লাগিল মন দেখা অতি ভয়ংকৰ এ পদ ভৰে বক্ৰমতী এ কম্পেঠ ৰাথৰ যদি এৰি নিদো তোৰ মৃত্যু অনিবাৰ্য বেছ তেন্তে সেয়ে হওক ওরে লাগিল অমৰ দেখা অতি
হৰি এবারে গো সত্ত্বেও নুশুনিলি বুঢ়ীত এতিয়া তাৰ পৰিমাণ ভোগ কৰি যাওঁ মই গজকেতু ৰাজ্যখন চাই গজকেতুক লগ কৰোঁগৈ ভাই দাদা সুকৰ্ণ আৰু গান্ধাৰ যোৱাৰ বহুদিনেই হ'ল হয় দাদা এতিয়াও নাহিলোঁ যোৱা তুমি আগবাঢ়ি তেওঁলোকক বিচাৰি হয় দাদা তেওঁলোক নিশ্চয় বিপদত পৰিছে আমি নিজে আহিছোঁ এছ তেন্তে নে যুদ্ধ নকৰি পলামে বেছ তেনেকৈ হওক আৰু মূৰ্খ তোক বধ কৰি টান দিওঁ তোক জামৰ আলৈ ৰঙৰ ক্লান্ত হৈছা যদি পাণ ভিক্ষা খোজা ৰণক্লান্ত নহয়ে কৰুৰাজ ধৃতৰাষ্ট্ৰ আছে যদি তোৰ দুবাহুৰ শক্তি যে যুদ্ধ নকৰি পলামে লাগিল অমৰ ৰেখা অতি ভয়ংকৰ লাগিলে কিয় বধ কৰিলি তোক বধ কৰি মই পুনৰ ৰণৰ তৃষ্ণা এছ তেন্তে সেই হওক
গজকেতু আহ আজি তোক বধ কৰি দিগ্বিজয় কৰো সম্পন্ন বেশ তেন্তে সেয়ে হোক বেশ তেন্তে সেয়ে হওক দেখা দেখা হর বজর ওহুয়া যা মূর্খ দাদা হয় বলা দাদা কাল দেখোন এতিয়াও আহি নাপালেহি কাল আজি তোৰ সন্মুখত নাক ৰক্ষা ধৰো তেন্তে মোৰ মৃত্যু অনিবাৰ্য বেশ হে লাগিল ও মন দেখা অতি ভয়ঙ্কর এ মহাক্রোধের অস্ত্র ও মানে ঘনে ঘন
মহারাজ ধৃতরাষ্ট্র জয় মহারাজ ধৃতরাষ্ট্র জয় মহারাজ ধৃতরাষ্ট্র দাদা দাদা আমি দিগ্বিজয়ৰ বাবে ওলাই অহাৰ কিমান দিন হ'ল বিদুৰ? দাদা মাত্ৰ 4 মাহ। 4 মাহ? হয় হয় দাদা। তেন্তে মোৰ দৃষ্টি শক্তিয়েও আদি মালিব মেঘানী। দাদা দাদা বিদুৰ দাদা বিদুৰ দাদা বিদুৰ দাদা দিগ্বিজয় আমাৰ হল সম্পন্ন। বলা দাদা যাও আমি আপোন ৰাজ্যে। বলা বিদুৰ যাওঁ আমি নিজ ৰাজ্যলৈ। বলা। দেখা দেখা সর্বজন বিধি রবি ধান ধীরে ধীরে ধৃত রাষ্ট্র হেরায় ধীরে ধীরে ধৃত রাষ্ট্র হেরায় ঘুর অন্ধ তাল খরমা জয় জয় নারায়ণ জয় প্রভু ত্রিনয়ন জয় প্রভু ত্রিনয়ন জয় জয়